ওম নম শিৱায় নমস্কাৰ বন্ধু বান্ধৱীসকল মই প্ৰণৱ আৰু আপোনালোকে শুনি আছে ভিজিবল মটিভেশ্যন প্ৰত্যেক দিনাৰ দৰে আজিও আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দৈনিক ৰাশিফল স্বাস্থ্যৰ ফালেদি এই সময়খিনি আপোনাৰ কঠিন যাব সেইবাবে খোৱা বোৱাৰ ভালকৈ যত্ন লওক খৰচত বৃদ্ধি হ'ব কিন্তু লগতে আমদানিত হোৱা বৃদ্ধিয়ে ইয়াত হোৱা গোটেই খৰচ সন্তুলিত কৰি যাব পাৰে পৰিয়ালৰ স্থিতি আজি আপুনি ভবাৰ দৰে নহ'ব আজি ঘৰত কিবা সৰু কথাক লৈ কাজিয়া হ'ব পাৰে এনেকুৱা স্থিতিত নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব প্ৰেমৰ ফালেদি চাব গ'লে আজি এক ৰোমাঞ্চকৰ দিন সন্ধিয়াৰ সময়ত এক বিশেষ যোজনা বনাওক আৰু যিমান পাৰে সেই সময়খিনি মায়াময় কৰাৰ চেষ্টা কৰক দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িব আজি সময় উলিয়াই আপুনি জীৱনসংগীৰ লগত ক'ৰবাত ফুৰিব যাব পাৰে কিন্তু এইখিনি সময়ত আপোনাৰ লোক দুইজনৰ মাজত অলপ তৰ্ক হ'ব পাৰে আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব চিকিৎসা নাইবা নিৰাময় পৌষিক 7 প্ৰকাৰৰ শস্য খোৱালে আপুনি স্বাস্থ্য ভাল অধিকাৰী হ'ব পাৰিব বিষ ৰাখি ব্যক্তিগত সমস্যাই আপোনাৰ মানসিক শক্তি শান্তি ভংগ কৰিব পাৰে মানসিক হেঁচাৰ পৰা হাত সাৰিবলৈ বাহিৰা কিতাপ পঢ়ক সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত আপুনি নিজৰ ঘৰ আৰু তাৰ আশে-পাশে আজি কিবা পৰিৱৰ্তন আনিব পাৰে সাৱধান থাকক কাৰণ কোনোবাই আপোনাৰ সন্মান সমাজত ধূলিসাৎ কৰাত যোজনা কৰি আছে কাম-কাজৰ বিষয়ত আজি আপোনাৰ বক্তব্য সকলোৱে শুনিব আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ যি শৈলী বহুত প্ৰশংসনীয় হ'ব জীৱনসংগীৰ ব্যৱহাৰে আপোনাৰ প্ৰফেশ্যনেল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে চিকিৎসা নাইবা নিৰাময় প্ৰেমৰ সম্পৰ্ক অধিক সুখৰ কৰি তুলিবৰ বাবে দুখীয়া মানুহক খোৱা বস্তু ভোজন কৰাওক মিথুন ৰাশি অফিচ আৰু ঘৰৰ কামৰ চাপে আপোনাক খঙাল কৰি তুলিব মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব ঘৰৰ পৰিৱেশৰ বাবে আপুনি হতাশ হৈ পৰিব পাৰে আপুনি কাৰোবাৰ লগত ক'ৰবালৈ ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চাৰ কৰিব পাৰে ব্যৱসায়ীৰ বাবে ভাল দিন ব্যৱসায়ৰ বাবে হঠাৎ কৰা যাত্ৰা ধনাত্মক পৰিণাম দিব আজি খালি থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ধুনীয়া মুহূৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে চিকিৎসা নাইবা নিৰাময় কেঁচা কয়লা সন্ধিয়া সময়ত পানীত প্ৰবাহিত কৰিলে স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব কৰ্কট ৰাশি আপোনাৰ জীৱনসংগীৰ লগত পাৰিবাৰিক সমস্যাবোৰৰ সমাধান কৰক আৰু পৰস্পৰক বুজাৰ চেষ্টা কৰক আৰু দুয়োজনে একেলগে সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰক আৰু নিজকে সফল দাম্পত্য হিচাপে প্ৰতিষ্ঠা কৰাওক আপোনাৰ সন্তানো ঘৰত সুখী আৰু শান্ত পৰিৱেশ লাভ কৰিব ইয়াৰ ফলত আপোনাৰ দুয়োজনৰ মাজত বহুত ভাল ব্যৱহাৰ আৰু প্ৰকাশ কৰিব পাৰিব ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে এটা পাৰিবাৰিক ৰহস্যৰ ভেদ খোল খোৱাৰ বাবে আপোনাক আশ্চৰ্য হৈ যাব পাৰে প্ৰেমৰ কোনো সীমা নাই ই সকলো সীমাতকৈ ঊৰ্ধত আপুনি এই কথা আগতে শুনিছিল চাগে কিন্তু আজি সেই দিন যেতিয়া আপুনি বিচাৰিলে এই ভাৱনাসমূহ অনুভৱ কৰিব পাৰে আপোনাৰ চাৰিওফালে হৈ থকা গতিবিধিক গুৰুত্ব সহকাৰে লওক কাৰণ আপোনাৰ কামৰ শ্ৰেয় আন কোনোৱেই ল'ব লাগে গধূলি সময়ত আজি আপুনি কোনোবা ঘনিষ্ঠৰ ঘৰত সময় অতিবাহিত কৰিব যাব পাৰে এই সময়ত আপুনি তেখেতৰ কথাত বেয়া পাব পাৰে আৰু তেতিয়াই উলটি যাব পাৰে জীৱনসংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হ'ব পাৰে চিকিৎসা নাইবা নিৰাময় আৰ্থিক ৰূপে সফল হ'বৰ বাবে মিহলি আটাৰ ৰুটি বনাই লৈ পক্ষীক খুৱাওক সিংহ ৰাশি দেউতাকে আপোনাক সম্পত্তিৰ পৰা বেদখল কৰিব পাৰে কিন্তু নিৰাশ নহ'ব মনত ৰাখিব যে অধিক সম্পত্তি মনক দুৰ্বল কৰি তুলিব পাৰে আৰু অভাৱে তাক শক্তিশালী কৰি তুলিব পাৰে ৰিয়েল ইষ্টেট সম্বন্ধী নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব সন্তানৰ লগত জড়িত সমস্যাসমূহৰ সমাধান উলিয়াবৰ বাবে অলপ সময় বেলেগকৈ উলিয়াওক আপোনাৰ গিৰিয়েক অথবা ঘৈণীয়েকৰ পৰিয়ালৰ সদস্যৰ বাবে আপোনাও দিন অলপ সমস্যা জড়িত যাব পাৰে প্ৰতিযোগিতা চলি থকা বাবে কাম-কাজত আপুনি বেছি ভাগৰুৱা হৈ পৰিব পাৰে আজি আপুনি গুৰুত্বপূৰ্ণ বিষয়সমূহত মনোনিৱেশ দিয়াত প্ৰয়োজন আছে জীৱনসংগীৰ বেয়া ব্যৱহাৰে আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে চিকিৎসা নাইবা নিৰাময় সিজোৱা মগু যিকোনো দুখীয়া ব্যক্তিক খোৱালে স্বাস্থ্য ভালে থাকিব
কন্যা ৰাশি লাভ ল'বৰ বাবে ডাঙৰক অতিৰিক্ত উৰ্জাৰ ধনাত্মক ব্যৱহাৰ কৰক। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। জীৱনসংগী আপোনাৰ বহুত যত্ন ল'ব। অলপ মনোমালিন্য হোৱাৰ পিছতো আজি আপোনাৰ প্ৰেম জীৱন ভালে যাব। আপুনি নিজৰ সংগীক সুখ দিয়াত সফল হ'ব পাৰে। সন্তোষজনক পৰিমাণ পাবৰ বাবে কামক যোজনাবদ্ধভাৱে কৰিব চেষ্টা কৰিব। অফিচত সমস্যা সমাধান কৰিবলৈ গ'লে মানসিক অশান্তিৰ সন্মুখীন হ'ব পাৰে। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব যাব পাৰে। জীৱনৰ সকলোতকৈ জটিল সময়ত আপোনাৰ জীৱন লগৰীয়ে আপোনাক পূৰ্ণ সহযোগ আগবঢ়াব। চিকিৎসা নাইবা নিৰাময় সাফল্যপূৰ্ণ কৰ্মজীৱনৰ বাবে শিৱলিংগত গাখীৰেদি অভিষেক কৰক। তুলা ৰাশি স্বাস্থ্যৰ ফালেদি চাব গ'লে আজিৰ দিনটো বহুত ভাল হ'ব। আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। ব্যৱসায়ীসকলৰ আজি ব্যৱসায়ত লোকচান হ'ব পাৰে আৰু ব্যৱসায় ভাল কৰিবৰ বাবে পইচা খৰচ কৰিব লগাত পৰিব পাৰে। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোকসকলক সমস্যাৰ লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। যদি আপুনি আজি নিজৰ অনুভৱ তথা মনৰ ভাৱনাসমূহ প্ৰকাশ কৰে তেন্তে আপোনাৰ প্ৰেম এক দেৱদূতৰ ৰূপত আপোনাৰ সন্মুখত হাজিৰ হ'ব পাৰে। সহকৰ্মীৰ লগত কাম কৰাৰ সময়ত যুক্তি আৰু চতুৰতাৰ প্ৰয়োজন হ'ব। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহ আপোনাক এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। আপুনি জীৱন লগৰীৰ পৰা আজি কিবা ধুনীয়া বিশেষ উপহাৰ লাভ কৰিব পাৰে। চিকিৎসা নাইবা নিৰাময় আৰ্থিক অৱস্থা ভাল কৰিবৰ বাবে নিচাজাতীয় পদাৰ্থৰ পৰা বহু দূৰত থাকক। বৃশ্চিক ৰাশি আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধূলা কৰি কটাই দিব পাৰে। অতিৰিক্ত ধন আপুনি ৰিয়েল ইষ্টেটত নিৱেশ কৰিব পাৰে। জীৱনসংগীৰ লগত বজাৰ কৰিব আপুনি ভাল পাব। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনা সত্য ৰূপায়িত কৰক। আজি কৰ্মক্ষেত্ৰত হঠাৎ আপোনাৰ কামৰ পৰ্যবেক্ষণ হ'ব পাৰে। এনেতে আপুনি যদি কিবা ভুল কৰিলে তেন্তে তাৰ পৰিণাম আপুনি ভুগিব লাগিব। এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিজৰ ব্যৱসায়ক নতুন দিশ দিয়াৰ বাবে চিন্তা চৰ্চা কৰিব। এই ৰাশিৰ জাতকসকল আজি লোকক লগত কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব পাৰে। আজি খালী সময় ঘৰ চাফা কৰি ব্যতীত কৰিব পাৰে। আপুনি অনুভৱ কৰিব যে বৈবাহিক জীৱন সঁচাকৈয়ে আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিছে। চিকিৎসা নাইবা নিৰাময় সাপ আৰু সাপ ধৰা মানুহবোৰৰ প্ৰতি সদায় দয়াবান হওক আৰু যিকোনো উপায়েৰে সিহঁতক সহায় কৰিবলৈ চেষ্টা কৰক। ধনু ৰাশি আপোনাৰ হিংসাৰ প্ৰবৃত্তিয়ে আপোনাক দুখী আৰু হতাশ কৰিব পাৰে, কাৰণ এইখিনি অকল আপোনাক কষ্ট দিব পাৰে। সেইবাবে আপুনি যিমান পাৰে সোনকালে এইবোৰ বাদ দিয়ক। বেলেগৰ লগত সুখ দুখৰ ভাগ বতৰা কৰিলে আপোনাৰ স্বভাৱ ভাল হ'ব। আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পনা যোজনা মতে চলক। ঘৰুৱা কাম কাজত আপুনি অধিক ব্যস্ত থাকিব। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব পাৰে। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পৰা পোৱা সহযোগে আপোনাক উৎসাহিত কৰিব। ঘৰৰ সৰু সদস্যৰ লগত লৈ আজি আপুনি প্ৰাগ বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। আজি আপুনি আৰু আপোনাৰ লগৰী প্ৰেম আৰু ভাল পোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে সময় লাভ কৰিব। চিকিৎসা নাইবা নিৰাময় আপোনাৰ ডাঙৰ ককায়েকৰ বিচাৰক সন্মান কৰা শিকক আৰু তেখেতৰ কথা শুনিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব। মকৰ ৰাশি ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলেহে আপোনাৰ প্ৰকৃত অৰ্থত লাভ হ'ব। আপোনাৰ জ্ঞান আৰু পৰিহাৰ আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰে। আজিৰ দিনটো প্ৰেমৰ ৰঙত ৰঙীন হ'ব, কিন্তু ৰাতি সময়ত পুৰণি কথা লৈ আপোনালোকৰ মাজত কাজিয়া হ'ব পাৰে। আপোনাৰ অন্তৰ্নিহিত শক্তিয়ে আপোনাক সমানেই সহযোগ কৰিব আজি অফিচত আপোনাৰ দিন ভাল কৰিবৰ বাবে। আজি আপুনি যদি এনেকৈ এটা সিদ্ধান্ত উলিয়াই লয় আৰু অপ্ৰয়োজনীয় কাম কৰে তেন্তে আজিৰ দিনটো বহুত হতাশাজনক হ'ব। জীৱনসংগীৰ লগত হাঁহি খিকিন্দালি কৰি প্ৰত্যেক মুহূৰ্ত ধুনীয়াকৈ কটাই আপুনি অনুভৱ কৰিব যে আপুনি আজি আকৌ শিশুৰাৱস্থা লাভ কৰিছে। চিকিৎসা নাইবা নিৰাময়
আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে গাই গৰুক গুড় খুৱাওক। কুম্ভ ৰাশি, গৰ্ভৱতী মহিলা অতিৰিক্ত সাৱধান হোৱাটো ভাল। ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। যিকোনো বস্তুক অন্তিম ৰূপ দিয়াৰ আগতে আপোনাৰ পৰিয়ালৰ মতামত লওক, আনকি আপোনাৰ নিজৰ নিৰ্ণয় কিছু অসজা লগাই দিব পাৰে। ভাল পৰিমাণ পাবলৈ পৰিয়ালৰ মিলাপ্ৰীতিৰ সূচনা কৰক। আজি আপুনি আপোনাৰ বন্ধুত্বৰ সুগন্ধতাৰ অনুপস্থিতি অনুভৱ কৰিব। কামত কম উন্নতি তথা প্ৰগতি আপোনাক অলপ মানসিক অশান্তি প্ৰদান কৰিব পাৰে। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে। আজি মোবাইল বা টিভিৰ প্ৰয়োজনতকৈ বেছি সময় নষ্ট কৰিব পাৰে। বৈবাহিক জীৱনত সকলো বিষয় ভাল অনুভৱ হ'ব। চিকিৎসা নাইবা নিৰাময়। ভাল কেৰিয়াৰ লাভৰ বাবে চন্দ্ৰক পানী গাখীৰ আৰু চাউলৰ লগত মিহলাই কৰি নিবেদন কৰক। মীন ৰাশি, কাৰণ নোহোৱা চিন্তা আৰু হতাশ জীৱনৰ পৰা গোটেই ৰস শুহি লয় আৰু জীৱনটোক এক শুকান কাঠ কৰি থৈ দিয়ে। নিজৰ ভালৰ বাবে আপুনি এইবোৰ বাদ দিয়াৰ শ্ৰেয়, নহ'লে এইবোৰে আপোনাক সমস্যা বঢ়াব। আজিৰ দিনটোত আপুনি মদ্যদ্ৰব্যৰ পৰা আঁতৰি থকাটো ভাল, নহ'লে নিচাৰ ৰাগিত আপুনি মূল্যৱান বহু হেৰুৱাব পাৰে। আপোনাৰ আত্মীয়ক বেয়া ব্যৱহাৰ নকৰিব। আপোনাৰ এনেকুৱা ব্যৱহাৰে আপোনাৰ পৰিয়ালক দুখ দিব পাৰে, আনকি সম্বন্ধতো দূৰত্ব আহিব পাৰে। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চ মানৰ থাকিব, কাৰণ আপোনাৰ প্ৰিয়জনে আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব পাৰে। জটিল বিষয়সমূহৰ পৰা বিৰত থাকিবৰ বাবে আপুনি নিজৰ সম্পৰ্ক ব্যৱহাৰ কৰা উচিত। আজিৰ দিনত কিছুমান বন্ধু আপোনাৰ ঘৰত আহিব পাৰে আৰু সিহঁতৰ লগত আপুনি সময় অতিবাহিত কৰিব পাৰে। অৱশ্যে আপুনি মদ চিগাৰেট এইবোৰৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভালপোৱাৰ মুখানুভৱবোৰ আকৌ ৰোমন্থন কৰিব পাৰে। চিকিৎসা নাইবা নিৰাময়। নিজৰ আৰ্থিক অৱস্থা দ্ৰুত উন্নয়নৰ বাবে ভগৱানৰ ভৈৰৱ মন্দিৰত গৈ বন্দনা কৰক।